চৰকাৰৰ পৰা মহিলাসকলৰ বাবে আজি খুব ভাল দিন যে BTCত আমাৰ 4,80,000 মহিলাক অৰুণোদয় প্ৰদান কৰিলে আৰু তাৰ মাজতে আমি আজি আমাৰ এই মানস সমষ্টিৰ এইটো মথনগুৰি মণ্ডল পৰিষদীয় সমষ্টি ইয়াতে আমি আজি নতুন কাৰ্যালয় উন্মোচন কৰিলোঁ। এতিয়া কথাটো হ'ল আপোনালোকে প্ৰশ্ন কৰাৰ আগতে মই আমাৰ প্ৰত্যেক পৰিষদীয় সমষ্টিৰ এটা মণ্ডল অফিচ থাকে আৰু জিলাখনত জিলা অফিচ থাকে। আমাৰ মানসত 4টা পৰিষদীয় সমষ্টি প্ৰভাৱ পৰে। এটা হ'ল মথনগুৰি সমষ্টি, এটা হ'ল শালবাৰী, এটা ককলাবাৰীৰ আধা আৰু এটা দিহিৰা সমষ্টিৰ এটা BCDC। গতিকে প্ৰত্যেকটা সমষ্টিতে আমাৰ পৰিষদ মণ্ডল অফিচ নাই। পৰ্যায়ক্ৰমে আমি যাই আছোঁ। যেনে ককলাবাৰীটো এটা ভাড়াঘৰ ভাঙা চিঙা, আমাৰ মথনগুৰিটো নাইয়ে, এতিয়া নতুনকৈ এটা ভাড়া লৈছোঁ। এতিয়া যিহেতুকে মই আপোনালোকে সুধিছিল যে মই বিধায়ক ভৱানীপুৰ সমষ্টিৰ, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে ৰিচাপুলৰ পিছত এইটো এটা মানস সমষ্টি ওলালে। মানস সমষ্টিটো মথনগুৰি সৰহু সমষ্টিৰ এটা পাৰ্ট, বৰপেটাৰ 4টা VCDC বৰপেটা সমষ্টি আৰু ভৱানীপুৰ সমষ্টিৰ পৰা 5টা VCDC আৰু ককলাবাৰী মণ্ডলৰ চাপাগুৰি সমষ্টিৰ পৰা 5টা VCDC এই সমষ্টিটো গঠন হৈছে আৰু ইয়াত নতুনকৈ কোনো আমাৰ বিধায়ক নাই। সেইকাৰণে মুখ্যমন্ত্ৰী মহাশয়ে মোক এই সমষ্টিটো চাই চিন্তাৰ দায়িত্ব দিছিল আৰু মই আজি 6 মাহ ধৰি ঘূৰি আছোঁ। কিন্তু উপলব্ধি কৰিলোঁ যে এনেকুৱা এটা সমষ্টি য'ত আমাৰ শৌচ পেচাব কৰা জেগাও নাই, চৰকাৰীভাৱে IB নাই, কোনো লজ নাই, তেনেকুৱা। সেইকাৰণে মই 5টা ঠাইত এনেকুৱা মই আমাৰ মানুহখিনি কাৰ্যকৰ্তাখিনি ৰেষ্ট লোৱাৰ কাৰণে বহাৰ কাৰণে এনেকুৱা অফিচ কৰি ল'লোঁ। প্ৰথম ল'লোঁ মই জালাহত এটা ডাঙৰকৈ ঘৰ কৰি লৈছোঁ। তাৰে মানুহখিনি বিধায়ক হিচাপে লগ পাই মোক আৰু দলীয় মানুহখিনিয়ে লগ পাই লগ পোৱা যায়। তাৰপিছত ল'লোঁ মই আনন্দ বজাৰ শালবাৰী পৰিষদীয় সমষ্টি শালবাৰী মণ্ডলত, তাতেও এটা ডাঙৰকৈ ঘৰ লৈছোঁ। তাৰে মানুহখিনি তাতে লগ পায় আৰু মথনগুৰি সমষ্টিৰ কাৰণে এইটো ল'লোঁ আৰু মোৰ নিজৰ ঘৰত এটা ডাঙৰকৈ অফিচ আৰু তাত 4টা অফিচ আমি ইতিমধ্যে ল'লোঁ আৰু 2টা অফিচ ইতিমধ্যে কালি পৰহি ল'ম। গতিকে 6টা অফিচ আমি আৰম্ভ কৰি দিলোঁ। নিৰ্বাচনৰ আগে আগে যে অফিচ ল'লে তাৰ উদ্দেশ্য হ'ল কি, মানস সমষ্টিত এইবাৰ আমি পৰিষদীয় নিৰ্বাচন খেলিলোঁ। সাংগঠনিকভাৱে আমি বহুত দুৰ্বল হৈ আছোঁ দেখা পালোঁ, যাৰ কাৰণে অলপ ভোটত হাৰি গ'লোঁ আৰু কিছুমান খুটি নাটি থাকি গ'ল। এই খুটি নাটিখিনি আগতে আমি ক্লিয়াৰ কৰিম আৰু এইবাৰ মানস সমষ্টিটো আমি যিকোনো প্ৰকাৰে যিহৰ বিনিময়ত নহওক আমি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ জিতিব লাগিব, ল'ব লাগিব। ভাৰতীয় জনতা পাৰ্টী মানে কিন্তু NDA আমাৰ সহযোগী দলসকলক যিয়ে নাপক টিকট আমি কিন্তু এইবাৰ উদ্ধাৰ কৰিব লাগিব। কাৰণ আমি এইবাৰ MCLA এটাও জিতাব নোৱাৰাৰ কাৰণে বাক্সাত আমি হতাশাত ভুগিছোঁ। NDAততো BPF আছে, NDAত BPF আছে, UPPLটো বৰ্তমানলৈ আছে আমাৰ লগত, কিন্তু সময়ত আমি আলোচনা বিলোচনা কৰি আমাৰ মুখ্যমন্ত্ৰী মহাশয় ৰাজ্যিক পৰ্যায়ৰ আলোচনা বিলোচনা পদ্ধতি অলপ ঠিক আছে, ধন্যবাদ।